মোৰ মাতৃসকল ইউ কিবাত চাইন্সলৈ সকলোকে স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব লৈছো এটা ইম্পৰ্টেন্ট পেৰামিটাৰৰ এছআই ইউনিটৰ বিষয়ে ঠিক আছে তো আমি অলৰেডি জানো যে ক্লাছ 12 ৰ বোৰ্ড এক্সামত এছআই ইউনিটৰ ডাইমেনশন অফ এনি ফিজিক্যাল কোয়ান্টিটিৰ পেৰামিটাৰ কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে তো আমি চাম আজি এটা ইম্পৰ্টেন্ট পেৰামিটাৰ হেতু হৈছে কি পাৰমিটিভিটি অফ দা ফ্ৰী স্পেস যাক আমি কিয়াৰ ৰিপ্ৰেজেন্ট কৰো এপসাইলন দ্বাৰা ৰিপ্ৰেজেন্ট কৰো ঠিক আছে তো এটো আমি ইয়াৰ এছআই টো উলাবৰ কাৰণে কি কৰিব লাগিব আমাৰ যেটো কুলম্বছ ল আছে কুলম্বছ ল যেটো ম্যাথমেটিক্যাল ইকুৱেচন আছে হেতুৰ সহায় ল'ব লাগিব ঠিক আছে তো আমাৰ ইকুৱেচনটো কি হয় ইকুৱেচনটো হয় f is equal to 1 by 4 pi epsilon naught q1 q2 divided by r square হয় okay তো ইয়াৰ পৰা আমি কাৰো ল'ব লাগিব sin টো epsilon naught তো আমি কি কৰিম epsilon naught টো left hand side ৰাখিম আৰু বাকিখিনি কোৱান্টিটি কি কৰিম right hand side ৰাখি লম ঠিক আছে তো আমি সেপাৰেট কৰি লও এইখিনি তো epsilon naught ইকুৱেল কিমান আহিব এতিয়া এটো আহিব epsilon naught is equal to q1 q2 divided by f r square into 4 pi okay তো ইয়াৰ আমি কি কৰিব লাগিব এতিয়া যিখিনি আমাৰ ইয়াৰ ইন্ডিভিজুৱেল কোৱান্টিটি আছে সেই কোৱান্টিটিখিনি এছাইনমেন্ট খিনি লিখিব লাগিব আৰু লিখি কি কৰিব লাগিব হেটো আমি সিম্পলিফাই কৰিম সিম্পলিফাই কৰাৰ যেটো আমাৰ এছাইনমেন্ট আহিব ৰিজাল্ট ফাইনাল যেটো আমাৰ এছাইনমেন্ট আহিব হেটো হ'ব কি পাৰমিটিভিটি অফ দা ফ্ৰী স্পেসৰ এছাইনমেন্ট হয় ঠিক আছে তো চাই লও কি হয় তো এটো কি হয় q1 q2 চাৰ্জ হয় চাৰ্জৰ এছাইনমেন্ট কিমান হয় কুলম হয় তো কুলম ইনটু কুলম ওকে তো কুলম ইনটু কুলম ডিভাইডেড বাই কিমান আছে এটো ফোৰ্স হয় ফোৰ্সৰ এছাইনমেন্ট কিমান হয় নিউটন হয় আৰু নেক্সট কি আছে ডিসটেন্স r স্কয়াৰ তাৰ মানে কি ডিসটেন্স যেটো সেপাৰেটিং ডিসটেন্স হলে চাৰ্জ দুটাৰ সেই ডিসটেন্সটো মিন কৰিছে ঠিক আছে তো আলটিমেট ডিসটেন্সৰ কি হয় এছাইনমেন্ট কিমান হয় মিটাৰ তো যেটো r স্কয়াৰ আছে তো মিটাৰ স্কয়াৰ আহিব ইয়াতে ঠিক আছে দেন চাবা 4 পাই তো 4 পাই টো কি এটা কনস্ট্যান্ট কোয়ান্টিটি হয় তাৰ কোনো ডাইমেনশন নাথাকিব বা তাৰ কোনো ধৰণৰ এছাইন নাথাকে ঠিক আছে যদি আমি এখিনি সিম্পলিফাই কৰো আমাৰ ৰিজাল্টটো কিমান আহিব ৰিজাল্টটো আহিব কুলম স্কয়াৰ ডিভাইডেড বাই নিউটন মিটাৰ স্কয়াৰ আৰু যদি আৰু এটা ষ্টেপ আমি সিম্পলিফাই কৰো তে কেনেকুৱা আহিব এটো এটা আহিব আমাৰ ৰিজাল্টটো কুলম স্কয়াৰ নিউটন -1 মিটাৰ -2 ওকে তো এটো হৈছে আমাৰ কি পাৰমিটিভিটি অফ দা ফ্ৰী স্পেসৰ SI unit okay তো কি হল ৰিজাল্টটো হৈছে আলটিমেটলি ফাইনাল আমাৰ ৰিজাল্টটো কি হল কুলম স্কয়াৰ নিউটন -1 মিটাৰ ইনভাৰ্স 2 okay এটো হৈছে আমাৰ ফাইনাল ৰিজাল্ট ঠিক আছে তো যদি আপোনালোকে ভিডিওটো যদি চাই ভাল পালে বুজি পালে তেতিয়াহলে আমাৰ ভিডিওটো লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ